বিদ্যাৰ মন্দিৰত সংঘটিত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ ঘটনা। চিপাঝাৰত স্কুল কৰ্তৃপক্ষৰ অক্ষমনীয়তা, দায়িত্ব জ্ঞানহীনতা আৰু অনুশাসনহীনতাৰ চৰম নিদৰ্শন। 10ম শ্ৰেণীৰ ছাত্ৰৰ প্ৰহাৰত মৃত্যু 9ম শ্ৰেণীৰ ছাত্ৰৰ। নতুনকৈ দাড়ি গজাৰ বাবে ছাগলী বুলি তাচ্ছিল্য উদণ্ড শিক্ষাৰ্থীৰ, যাৰ পৰিণাম হ'লগৈ মৃত্যু। দৰঙৰ চিপাঝাৰৰ পদুমপুখুৰী হাইস্কুলত সংঘটিত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ অঘটন। চিপাঝাৰৰ পদুমপুখুৰী হাইস্কুলৰ ক্লাছৰুমত 10ম শ্ৰেণীৰ ছাত্ৰৰ আক্ৰমণত মৃত্যু 9ম শ্ৰেণীৰ ভৱেশ ডেকা নামৰ এজন ছাত্ৰৰ। নতুনকৈ দাড়ি গজাৰ বাবে জ্যেষ্ঠ 4 উদণ্ড শিক্ষাৰ্থীয়ে ভৱেশ ডেকাক ছাগলী বুলি কৰা তাচ্ছিল্যত আপত্তি কৰাৰ বাবে এই সংঘাতৰ সৃষ্টি হয় বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণ মতে 9ম শ্ৰেণীৰ ছাত্ৰ ভৱেশ ডেকাৰ লগতে 10ম শ্ৰেণীৰ ছাত্ৰগৰাকীৰ সংঘাত চলি আছিল কিছুদিনৰ পৰা। মৃত্যুৰ দিনা শ্ৰেণীৰ দ্বিতীয়টো ঘণ্টা মৰাৰ পাছতেই পিছফালৰ বাৰাণ্ডাত 10ম শ্ৰেণীৰ মূল অভিযুক্ত ছাত্ৰজনে হাতেৰে আক্ৰমণ কৰাৰ পাছতেই ঢলি পৰে ভৱেশ ডেকা। নিমিষতে বিদ্যালয়খনত হোৱা দোৱা লগাত পৰিস্থিতি উদ্ৰেক হোৱাৰ পাছতেই বিদ্যালয় কৰ্তৃপক্ষই এম্বুলেন্স মাতি সমীপৰ দেওমৰণলৈ চিকিৎসালয় নিয়াৰ বাবে ব্যৱস্থা কৰে যদি তেতিয়ালৈ ছাত্ৰজনৰ অৱস্থা সংকটজনক হৈ পৰাত ততাতৈয়াকৈ মংগলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু তাতেই চিকিৎসকে 9ম শ্ৰেণীৰ ছাত্ৰ ভৱেশ ডেকাক মৃত বুলি ঘোষণা কৰে। ইতিমধ্যে আৰক্ষীয়ে 4 আক্ৰমণকাৰী শিক্ষাৰ্থী, স্কুল প্ৰধান শিক্ষয়িত্ৰীসহ আন সকলো শিক্ষক শিক্ষয়িত্ৰীক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। এতিয়া প্ৰশ্ন উত্থাপন হয় যে বিদ্যালয়খনৰ প্ৰধান শিক্ষকসহ আন সহকাৰী শিক্ষক শিক্ষয়িত্ৰীসকল থকাৰ পাছতো এনে কাণ্ড কেনেকৈ সংঘটিত হ'ব পালে। অভিযোগ মতে বিদ্যালয়খনত জ্যেষ্ঠ কনিষ্ঠ ছাত্ৰৰ মাজত এনে সংঘাত পূৰ্বেও সংঘটিত হৈ আছিল যদিও বিদ্যালয় কৰ্তৃপক্ষই কোনো কাণসাৰ দিয়া নাছিল। এতিয়া পৰৱৰ্তী সময়ত এই হত্যাকাণ্ডত অভিযুক্তই কেনে শাস্তি লাভ কৰিব সেয়া হ'ব সময়ত লক্ষণীয়। আজি আমাৰ 7:30 বজাত বিদ্যালয় খোলা হৈছিলে আৰু প্ৰথম ঘণ্টাটো শেষ হোৱাৰ পিছত মই ক্লাছ 10 কৰিছিলোঁ আৰু এওঁলোকে ক্লাছ কৰি ৰুমৰ পৰা আমাৰ কমন ৰুম পাইছিলে আহি। তাৰপিছত আমাৰ CRCC ছাৰ আহিছিলে, তেওঁৰ লগত মই ইউডাইছৰ কাম কৰি কেৰাণী মই আৰু এই CRCC ছাৰে এনেকুৱা ইউডাইছৰ বিষয়ে কিবা আলোচনা কৰি থাকোঁতে হঠাতে তাৰমানে এটা কিবা হেৰি আহিছে, মানে হুলস্থুল এটা শুনিছোঁ মই। তাৰপিছত ল'ৰা ছোৱালীখিনি কমন ৰুমত আহিলে, মই মানে দৌৰি গৈছোঁ, কি হ'ল। তাৰপিছত ল'ৰা এজনক দেখিছোঁ, তাৰমানে ভৱেশ ডেকা, তেওঁ তাৰমানে চেঞ্চলেছ হৈ পৰিছে, এই মানে চকীত টেবুল কি বেঞ্চখনত বহাই এনেকৈ মানে মালিচ চালিচ কৰি থকা দেখিছোঁ। তাৰপিছত 108 মাতিছোঁ, লগে 108 মাতি মই দেওমৰণি হস্পিটেললৈ পঠিয়াইছোঁ। আমাৰ লগত গৈছে প্ৰসন্ন ডেকা আৰু বেদান্ত বৰুৱা। তাৰপিছত দেওমৰণি হস্পিটেলত চিৰিয়াছ বুলি কোৱাৰ কাৰণে আকৌ মংগলদৈলৈ ৰেফাৰ কৰিছে। মই এইখিনিয়ে জানিছোঁ আৰু তাৰপিছত এতিয়া খবৰ পোৱা নাই। মই থানাতো জনাইছোঁ, থানাৰ মানুহ আহিছে আৰু VDP মানুহ আৰু গাৰ্জেনবিলাক যেতিয়া থুপুৰি লাগিছে, মই VDPৰ মানুহ, গাঁওবুঢ়া, থানা আৰু IS বাইদেউকো মই জনাইছোঁ ফোন কৰি, আৰু MLA ছাৰেও ফোন কৰি সুধিছে কি হৈছে ঘটনাটো, মই বিৱৰণ কৈছোঁ আৰু ইমানখিনিয়ে। কোন ক্লাছৰ আছিল? ভৱেশ ডেকা ক্লাছ 9ৰ আৰু যিজনে মানে মাৰা বুলি কৈছে, আচলতে ল'ৰাজনৰ মানে মৃগী বেমাৰ থকা বুলি আগতে শুনিছিলোঁ, কিন্তু আজি কিবা এটা ঘটনা সিহঁতে মানে কৰিছে। মই এইটো চকুৰে মই দেখা নাই, কিন্তু পিছতহে দেখিলোঁ সি চেঞ্চলেছ হৈ থকা অৱস্থাতহে দেখিছোঁ। কাজিয়া মই গমেই নাপাওঁ কাজিয়া কি হ'ল। যোৱাকালি এতিয়া ৰবিবাৰ, মই ৰবিবাৰে মই গম পোৱা নাই, কিন্তু আজি স্কুলৰ যিখিনি ঘটনা মই সেইখিনি প্ৰত্যক্ষ কৰিছোঁ। তাৰমানে ল'ৰাজন চেঞ্চলেছ হোৱা অৱস্থাত দেখিছোঁ। মই যিহেতু ইফালে ইউডাইছৰ কাম কৰি আছিলোঁ। কেইজনে মাৰপিট কৰিছে? এতিয়াতো এজন ল'ৰা হেৰি অভিজিত বুলি ল'ৰাজন। কোন ক্লাছৰ আছিল? অভিজিত বৰুৱা ক্লাছ 10ৰ। ক্লাছ 10ৰ? নহয়, ভৱেশ ডেকা ক্লাছ 9ৰ। আৰু বিভিন্ন অভিযোগ এই বিদ্যালয়খনৰ ওপৰত অভিভাৱকে কৰিছে, মদ ভাঙৰ আড্ডা চলা বুলি ইয়াতে অভিযোগ। মই সেইটো নাজানো, আমাৰ স্কুল পিৰিয়ডত সেইবিলাক নাই, আৰু কোনে কৈছে সেইটো মই নাজানো। হয়তো কোনোবাই বেলেগ বিৰূপ মন্তব্য দিব পাৰে, কিন্তু আমাৰ স্কুলততো তেনেকুৱা কোনো নাই। যিটো ঘটনা ঘটি গ'ল, এই ঘটনাটো আপুনি কি প্ৰকাশ কৰিব এতিয়া? মই ভাবিছোঁ ল'ৰা ছোৱালীবিলাক বিৰাট উগ্ৰ হৈছে, আৰু এতিয়া আমাৰ শিক্ষকখিনিয়েতো ধুনীয়াকৈ ক্লাছ পাতি কৰিয়ে আছে, তেওঁলোকৰ গাততো একো দোষ নাই।
আপোনালোকৰ প্ৰশাসনিক দিশটো দুৰ্বল হোৱা বুলি ৰাইজে অভিযোগ কৰিছে। প্ৰশাসনিকটো মই প্ৰত্যেক ঘণ্টাতে মই ৰুমে ৰুমে ঘূৰি থাকোঁ আৰু মই হেড হ'লেও মই 3টা-4টা পৰ্যন্ত ক্লাছ কৰোঁ। মই ল'ৰা ছোৱালী সুধিব পাৰে, মই এতিয়াও মোৰ ক্লাছ 2টা আছে। ক্লাছ 10ত মই ছ'চিয়েল আজিও মই ক্লাছ 10ত ছ'চিয়েল চায়েন্স পঢ়াইছোঁ আৰু ক্লাছ 6ত মই